সকলো মানুহে ভাবে যে পইচা থাকিলে কিবা এটা কৰিম, কিন্তু পইচাই ভাবে যে তুমি কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেইসকল ব্যক্তিয়ে ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকল কেতিয়াও জয়ী হ'ব নোৱাৰে। আমাৰ জীৱনটোৱে এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু সেই ভুলবিলাক শুদ্ধ কৰিব গৈ আপুনি এদিন ডাঙৰ সফলতা পাব। জীৱন আৰু জীৱনৰ মানুহবোৰক গুৰুত্ব দিবলৈ শিকক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো নাহে, মানুহবোৰো উভতি নাহে। ভাগ্যই তেওঁকহে সহায় কৰে যিজন কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। সফলতা পাবলৈ ভাল বন্ধুৰ প্ৰয়োজন, তাতোতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন কথা কাৰো আগত নক'ব। আনে যিমানে যি নকওক মনে মনে থাকিব শিকক, কিয়নো সূৰ্যই যিমানে প্ৰখৰ ৰ'দ নিদিয়ক কিয় পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। এলেহুৱা মানুহৰ বৰ্তমান আৰু ভৱিষ্যত একো নাই। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। মানুহৰ আশা বহুত থাকে, কিন্তু নিজে উপাৰ্জন কৰি সেই আশাবোৰ পূৰণ কৰাৰ সুখেই বেলেগ। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো জীৱন আৰু কিমান বাকী। সন্দেহ নহয়, সম্পূৰ্ণ বিশ্বাস আছে যে কোনো কাৰো নহয়। পৰিস্থিতি দুখীয়া মানি লৈছোঁ, কিন্তু ভাৱনা কেতিয়াও দুখীয়া হ'ব নালাগে। অকলশৰীয়া অনুভৱ তেতিয়া পোৱা নাযায় যেতিয়া অকলে থাকে, কিন্তু অনুভৱ তেতিয়াহে পোৱা যায় যেতিয়া কোনো এজন মানুহে তেওঁৰ দায়িত্ব নলয়। চকু পানীও বয়, দুখবোৰো লুকাবলগীয়া হয়। এইটোৱে জীৱন ভাৱনা, জবৰদস্তি হাঁহিবলগীয়া হয়। পৃথিৱীৰ সকলোতকৈ সহজ কাম বিশ্বাস কৰিবলৈ এৰি দিয়া, আৰু সকলোতকৈ কঠিন কাম হৈছে সেই বিশ্বাসখিনি ঘূৰাই পোৱা। বন্ধুসকল, যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটোলৈ নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।